পঞ্জিকা অনুযায়ী এই বছৰ 19 মাৰ্চত নৱৰাত্ৰি আৰম্ভণি হ'ব। 19 মাৰ্চ পুৱা 6:52 পৰা 7:43 ভিতৰত আপুনি ঘট প্ৰতিষ্ঠা আৰু সেই পবিত্ৰ চাকিগছি নিজৰ ঘৰখনত প্ৰতিষ্ঠা কৰক। কিন্তু যিসকলে নিজৰ বিজয়ৰ বাবে কামটো কৰিছে আৰু যিসকলৰ বিয়া বাৰুত বাধা আছে তেখেতসকলে যদি নৱৰাত্ৰিৰ চাকিগছি প্ৰতিষ্ঠা কৰিব খুজিছে তেতিয়া বিজয় মুহূৰ্তত কৰক। তাৰমানে দুপৰীয়া 12:05 পৰা 12:53 সেই বিজয় মুহূৰ্ত থাকিব। এইখিনি সময়ৰ ভিতৰত সেই পবিত্ৰ চাকিগছি ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত মানে দেৱদেৱীৰ কৰ্ণাৰত প্ৰতিষ্ঠা কৰক। ঘিউৰ চাকি হ'লে বিশেষ ভাল, নতুবা মিঠাতেলৰ চাকিগছিও দিব পাৰে। মনত থাকিব, বহুত বছৰৰ মূৰত এই বছৰত এটা সাংঘাতিক শুভ যুগৰ সৃষ্টি হৈছে। সেয়া হ'ল শুক্ল যুগ, ব্ৰহ্মা যুগ আৰু সৰ্বাৰ্থ সিদ্ধি যুগ। এই তিনিটা যুগ একেলগে পৰিব। গতিকে এই শুভ যুগত, শুভ মুহূৰ্তত আপুনি যদি চাকিগছি 19 তাৰিখৰ দিনা প্ৰতিষ্ঠা কৰিব পাৰে আৰু কণ্টিনিউৱাছলি 26 মাৰ্চলৈ জ্বলি থাকিব লাগে, তেতিয়া আপোনাৰ মংগল হ'ব। যদি চাকিগছি নুমাই যায় তেতিয়া কিন্তু মহা অমংগল। সেয়া আপুনি লক্ষ্য ৰাখিব লাগিব। আৰু মনত ৰাখিব, এইবাৰ বাসন্তী দেৱী মানে দুৰ্গা দেৱী আহিব দোলাত আৰু গমন কৰিব হাতীৰ ওপৰত। জ্যোতিষশাস্ত্ৰত দেৱীৰ দোলাত আগমন মানে প্ৰাকৃতিক অস্থিৰতা, পৰিৱৰ্তন, লগতে যুদ্ধ বিগ্ৰহ, বিভিন্ন ধৰণৰ অমংগল সূচায়। গতিকে আপোনাৰ ওপৰতো ইয়াৰ অশুভ প্ৰভাৱ পৰিব পাৰে। কিন্তু যেতিয়া সেই শুভ মুহূৰ্ত পৰিছে, সৰ্বাৰ্থ সিদ্ধিযোগ পৰিছে, গতিকে আপুনি যদি নৱৰাত্ৰিৰ ঘট আৰু চাকিগছি প্ৰতিষ্ঠা কৰে তেতিয়া কিন্তু যিকোনো ধৰণৰ অশুভ যুগৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। আপোনাৰ মংগল হ'ব। ধন্যবাদ, নমস্কাৰ, জয় মা দুৰ্গা।